আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চৰকাৰী ঘৰৰ লিষ্টৰ বিষয়ে। যদি আপোনালোক এতিয়ালৈকে এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গৈছে। আপোনালোকে ক'তো যাবও নালাগে, পঞ্চায়তত যাব নালাগে, আপোনালোকে ক'তো যাব নালাগে। যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে, সেই মোবাইল ফোনৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব। দুদিন আগতে মই এটা ভিডিঅ' বনাইছিলোঁ। কেইজনমানে কমেণ্ট কৰিছিলে, সিহঁতৰ লিষ্টখন চেক কৰি দিছোঁ, নাম আছে নে নাই ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছ দি দিছোঁ। তাৰ পাছত দুজনে কমেণ্ট কৰিছিলে, এজনৰ নাম হ'ল শ্ৰীমন্ত বৰা। সি কমেণ্ট কৰিছিলে কিন্তু সকলো ইনফৰমেশ্যন দিয়া নাই। যদিও আপোনালোকে কমেণ্ট কৰে সকলো ইনফৰমেশ্যন দিব, আৰু আলমাছুদ্দিনেও কমেণ্ট কৰিছিলে সকলো ইনফৰমেশ্যন দিয়া নাই। আপোনালোকে কি দিব মই আপোনালোকক কৈ আছোঁ। প্ৰথমত আপোনালোকৰ জিলাৰ নামটো দিব, আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম দিব। দ্বিতীয় নম্বৰ আপোনাৰ ব্লকৰ নাম দিব। তৃতীয় নম্বৰ আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম দিব। শুদ্ধকৈ দিব, ভুলকৈ দিলে নহ'ব। শুদ্ধকৈ দিব, আপোনালোকৰ লিষ্টখন চাই দিম। এতিয়া আজি এই লিষ্টখন কেনেকৈ চাব পাৰিব আপোনাৰ মোবাইলৰ সহায়ত এইটো জনাম। যদি আপোনালোকে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰিব, আপোনালোকৰ উত্তৰ দিবলৈ মই সক্ষম হ'ম। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰি কমেণ্ট নকৰিব, কমেণ্ট কৰিলে আমাৰ ওচৰত কমেণ্ট নাহে। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তাৰ পাছত আপোনালোকে কমেণ্ট কৰিব। এতিয়া আহক কেনেকৈ লিষ্টখন চাব লাগে এইটো জানো। এটা ব্ৰাউজাৰত যাব পাৰে, যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব PMAYG। আপোনালোকে PMAYG চাওক, আপোনালোকক মই দেখুৱাই দি আছোঁ। এইটো আপোনালোকে চাৰ্চ কৰিব, এইটো চাৰ্চ কৰি দিব। এইটো চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। এতিয়া আপোনালোকে কি কৰিব, চাওক ইয়াত 3 ডট এটা দিয়া আছে। ইয়াত আপোনালোকৰ 3 ডট দিয়া আছে, 3 ডটত ক্লিক কৰিব আপোনাৰ মোবাইল ফোনৰ। 3 ডটত ক্লিক কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত এটা অপশ্যন দেখিব পাই আছে ডেস্কটপ বুলি, এইটো ডেস্কটপ কৰি ল'ব। মই মোবাইলৰ জৰিয়তে কৰি আছোঁ, আপোনালোকে কম্পিউটাৰৰ জৰিয়তে কৰিব নালাগে, মোবাইলৰ জৰিয়তেই কৰিব পাৰিব। যিকোনো কাম মোবাইলৰ জৰিয়তে বৰ্তমান হয়। এতিয়া আপোনালোকে চাওক, ইয়াত প্ৰথম যিটো ৱেবছাইট আহি গৈছে, ইয়াত প্ৰথম যিটো ৱেবছাইট আহিছে, এই ৱেবছাইটত আপোনালোকে ক্লিক কৰিব লাগিব। চাওক PMAYG ৰিপৰ্ট F.6 FTO ট্ৰানজেকশ্যন চামাৰী। আপোনালোকে এইটোত ক্লিক কৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। এতিয়া চাওক এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াত ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা ইণ্টাৰফেচ আহি গৈছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এনেকুৱা আহি গৈছে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে বাওঁফালে এটা অপশ্যন দেখিব পাই আছে হোম বুলি। এই হোম অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। হোম অপশ্যনত ক্লিক কৰি দিব। ক্লিক দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক ইয়াত কাৰ্ড চিনত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক কেনেকুৱা ডিজাইনৰ, বহুত ধুনীয়া লাগিছে ঘৰবিলাক। এনেকুৱা ডিজাইনৰ ঘৰ আপোনালোকে কেনেকুৱা ডিজাইনৰ ঘৰ পাব, আপোনালোকে জানিব যদি বিচাৰে কিমান টকা ঘৰত পাব, আপোনাৰ ঘৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইবিলাক যদি আপোনালোকে জানিব পাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ' আপোনালোকক এটা বনাই দিম। এতিয়া যিয়ে নহওক, এতিয়া জানো লিষ্টখন কেনেকৈ চেক কৰিব লাগে। আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব ইয়াত অহাৰ পাছত। এতিয়া চাওক ইয়াত এটা অপশ্যন দিয়া আছে আৱাৰ শ্বপ। এই আৱাৰ শ্বপ অপশ্যন যিটো দিয়া আছে, আৱাৰ শ্বপ অপশ্যনত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ যেতিয়াই মই এনেধৰণৰ ভিডিঅ' আপলোড কৰোঁ সকলোৰে আগত আপোনালোকৰ ওচৰত নটিফিকেশ্যন যায়। এতিয়া আপোনালোকে কি কৰিব, ইয়াত ৰিপৰ্ট বুলি এটা অপশ্যন দিয়া আছে। চাওক এই ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। 2 নম্বৰটো ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক কিমানকেইটা ইণ্টাৰফেচ আহিছে, কিমানকেইটা অপশ্যন আহিছে। এতিয়া আপোনালোকে এটাতো ক্লিক নকৰিব, একেবাৰে স্ক্ৰল ডাউন কৰি তলপিনে যাব, একেবাৰে তলপিনে যাব। ইয়াত চাওক এইচ এটা নাম্বাৰ দিয়া আছে, এইচ লৈকে। চাওক এইটো এইচ দিয়া আছে। এইচ নম্বৰত ছ'চিয়েল ইউডিট ৰিপৰ্ট, এইটোৰ তলত এটাই অপশ্যন থাকিব, এইটো বেনিফিচিয়াৰী ফৰ ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, মানে বেনিফিচিয়াৰীৰ সকলো ইনফৰমেশ্যন ভেৰিফিকেশ্যন হৈ গৈছে চৰকাৰৰ ফালৰ পৰা। এতিয়া আপোনালোকে খালি ঘৰহে পাব। আপোনালোকে পঞ্চায়তৰ ফালৰ পৰা মানুহ আহিব, আহি আপোনালোকৰ ফটো তুলি লৈ যাব। এতিয়া চাওক এইটো অপশ্যনত আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। 1 নম্বৰটো ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এই ফৰ্মটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব লাগিব, তেতিয়াহে আপোনালোকে লিষ্টখন চাব পাৰিব। ইয়াত চাওক প্ৰথমত দিয়া আছে ৱাল ষ্টেট। আমি যিহেতু অসমৰ বসবাস কৰোঁ কাৰণে অসম দিব লাগিব, ইয়াত আছাম চিলেক্ট কৰিব লাগিব। দ্বিতীয় নম্বৰ আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয়, সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্ট মানে আপোনাৰ জিলা ইয়াৰ পৰা চিলেক্ট কৰি ল'ব।
তাৰ পাছত আপোনালোকে এই 3 নম্বৰ যিটো অপশ্যন দিয়া আছে এইটোত আপোনালোকৰ নিজৰ যিটো ব্লক হয় সেই ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা নিজৰ ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আপোনালোকৰ কোনটো ব্লক হয়। তাৰ পাছত 4 নম্বৰত আৰু এটা অপশ্যন আহি গৈছে চাওক। এই অপশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকৰ যিটো গাঁও পঞ্চায়ত হয় সেই গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াৰ পৰা আপোনালোকে দিব লাগিব। শুদ্ধকৈ দিব আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো কোনটো হয় আপোনালোকে জানি বুজি পিছত দিব। তাৰ পাছত 5 নম্বৰ অপশ্যন এটা আছে চাওক। এইটোত সিলেক্ট অপশ্যন যিটো আছে এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাওক 2010-11 লিষ্ট, 2011-12 লিষ্ট, 13-14, 15-16, 17, 18, 19, 20, 21, 22, 23, 24 আমি যেহেতু চাম 2025 চনৰ লিষ্ট, গতিকে আমি একেবাৰে তলত যিটো অপশ্যন থাকিব 2024-25 একেবাৰে তলত যিটো থাকিব সেইটোত ক্লিক কৰিব লাগিব। একেবাৰে তলতটোত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত ইয়াত চাওক আৰু এটা অপশ্যন আহি গৈছে সিলেক্ট বুলি। ইয়াত চাওক সিলেক্ট বুলি অপশ্যন আহিছে, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্ৰথম যিটো অপশ্যন আহিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে এই 1 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত বহুত কেইটা অপশ্যন আছে, আপোনালোকে অনলি 1 নম্বৰ অপশ্যনত ক্লিক কৰিব। এতিয়া আপোনালোকে চাওক ইয়াত এটা কেপচা কোড দিয়া আছে। চাওক ইয়াতে কেপচা কোডটো দিয়া আছে, আপোনালোকে শুদ্ধকৈ ইয়াত টাইপ কেপচা অপশ্যনত আপোনালোকে কেপচাটো শুদ্ধকৈ আপোনালোকে দিব লাগিব। এতিয়া আহক মই কেপচাটো দি লওঁ। কেপচাটো দি তলত এটা অপশ্যন দেখিব পাই আছে সাবমিট বুলি। এই সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰিব। এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি পাছত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। চাওক লিষ্টখন আহি গ'ল। ইয়াত বেনিফিচিয়াৰী নাম, ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত সকলোখিনি থাকিব। চাওক ইয়াত চিৰিয়েল নাম্বাৰ দিয়া আছে, ইয়াত বেনিফিচিয়াৰী নাম দিয়া আছে, ইয়াত বেনিফিচিয়াৰী ফাদাৰ্ছৰ নেম দিয়া আছে, ইয়াত ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে, ইয়াত স্কিম নেম দিয়া আছে, ইয়াত BPL নং দিয়া আছে, ইয়াত নেৰেগা জব কাৰ্ড নাম্বাৰ দিয়া আছে। সকলোখিনি ইয়াতে দিয়া আছে। এনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে যে আপোনাৰ নামত যদি গড় আহিছে তেতিয়াহ'লে আপোনাৰ এই গড়ত কিমান টকা লাভ কৰিব, যদি সেইটো আপোনালোকে জানিব বিচাৰে মোক চেনেলটো সাবস্ক্ৰাইব কৰি কমেণ্টত জনাব, মই আপোনালোকক সেইটো ভিডিঅ' বনাই দিম। আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পায়। এতিয়া যদি আপোনালোকে বিচাৰে এই লিষ্টখন ডাউনলোড কৰিব তেতিয়াহ'লে স্ক্ৰল ডাউন কৰি ওপৰৰ ফালে আহিব। আহি ইয়াত এটা অপশ্যন দেখিব পাব ডাউনলোড PDF বুলি। এইটো ডাউনলোড PDF অপশ্যনত ক্লিক কৰি আপোনালোকে এইটো ছেভ কৰি ৰাখিব পাৰে, আপোনালোকৰ কামত আহিব। এনেকৈ চেক কৰিব পাৰিব। আজিৰ ভিডিঅ' এইখিনি। আছামিজ ট্ৰেণ্ডিং 2.0 চাই থকাৰ বাবে ধন্যবাদ।